নগদ 4,000 টকা, এখন মানপত্ৰ, এটি স্মাৰক আৰু এটি কিতাপৰ টোপোলা। ইয়াৰ পাছত দ্বিতীয় পুৰস্কাৰ পাইছে প্ৰীতিমা কাশ্যপ। প্ৰীতিমা কাশ্যপ বুলি ইয়াত উল্লেখ কৰা হৈছে বিশ্বনাথ মণ্ডলীয়ে। তেখেতৰ নাম হৈছে প্ৰীতিশা কাশ্যপ। তেখেতৰ মানপত্ৰখন আমি শুধৰাই দিম। তেখেতৰ এখন মানপত্ৰ, নগদ 3,000 টকা, কিতাপৰ টোপোলা আৰু এটি স্মাৰক প্ৰদান কৰা হৈছে। স্মাৰক প্ৰদান কৰা হৈছে। ইয়াৰ পাছত সশাখাৰ বক্তৃতা প্ৰতিযোগিতাৰ ফলাফল মই ঘোষণা কৰিছোঁ। প্ৰথম পুৰস্কাৰ অৰ্জন কৰিছে ছেইণ্ট মেৰিজ HS স্কুলৰ কৰণিকা কাশ্যপ। বক্তৃতাৰ বিষয় মোৰ জীৱনত পিতৃ মাতৃৰ ভূমিকা। দ্বিতীয় পুৰস্কাৰ দীপজ্যোতি ৰয়, শংকৰদেৱ শিশু বিদ্যা নিকেতন আমবাৰী। বক্তৃতাৰ বিষয় বিজ্ঞানৰ প্ৰভাৱ। তৃতীয় কুলদীপ ভট্টাচাৰ্য, অসম জাতীয় বিদ্যালয় নুনমাটি। বক্তৃতাৰ বিষয় দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। এতিয়া মই শ্ৰীমতী কৰণিকা কাশ্যপক তেখেতৰ পুৰস্কাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। কৰা হৈছে দ্বিতীয় পুৰস্কাৰ দীপজ্যোতি ৰয়, শংকৰদেৱ শিশু বিদ্যা নিকেতন আমবাৰী। দীপজ্যোতি ৰয় অনুপস্থিত। 2,000 টকা, কিতাপৰ টোপোলা, এখন মানপত্ৰ আৰু এটি স্মাৰক প্ৰদান কৰা হৈছে। দ্বিতীয় পুৰস্কাৰ প্ৰাপ্ত দীপজ্যোতি ৰয়, শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ যদি কোনোবা শিক্ষক প্ৰতিনিধি উপস্থিত আছে তেখেতক বঁটা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। আৰু নহ'লে এই বঁটা তেখেতে পিছত আমাৰ সমিতিৰ পৰা গ্ৰহণ কৰিব। ইমানতে আমাৰ বঁটা এই প্ৰদান যিটো অনুষ্ঠান শেষ হৈছে, পৰৱৰ্তী কাৰ্যসূচী চলাই দিবৰ বাবে মই সভাপতি মহোদয়ক অনুৰোধ জনাইছোঁ। বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, আমাৰ অতি সন্মানৰ অতি শ্ৰদ্ধাৰ এই কলেজৰ অধ্যাপক ডক্টৰ প্ৰদীপ কুমাৰ ভট্টাচাৰ্য, আজিৰ সভাত উপস্থিত থকা মোৰ একেলগৰ সহকৰ্মী প্ৰাক্তন বন্ধুসকল, এই কলেজৰ সন্মানীয় শিক্ষক বন্ধু বান্ধৱীসকল, প্ৰাক্তন অতি মৰমৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু এই কলেজৰ ছাত্ৰ ছাত্ৰীসকল, মই সঁচাকৈ অতি আনন্দিত। আৰু প্ৰথমতে মই আমাৰ শ্ৰদ্ধাৰ নগেন কলিতা ছাৰক ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ এইকাৰণেই যে এই বয়সত বতৰৰ নেওচিও সুদূৰ ডিব্ৰুগড়ৰ পৰা আহি এই আৰ্য বিদ্যাপীঠত আজি এই অনুষ্ঠানত যোগদান কৰিছে। আৰু সেই ঠাইৰ পুৰণা ব্যক্তিত্ব যদি বৰ সজাগ নহয়, এনে এটা সময় হয় যেতিয়া তেওঁলোকে নিজৰ ভাষাটো পাহৰি যায়। সেই নতুন ভাষাৰে প্ৰাধান্য বিস্তাৰ কৰে আৰু আগৰ সেই ভাষাটো লোপ পাই যায়। আমাৰ অসমতো
এনেকুৱা ধৰণৰ ঘটনা হৈছে বা হৈও আছে। কিন্তু সময়ে সময়ে আমাৰ অসমত এনে কিছুমান ব্যক্তিৰ আৱিৰ্ভাৱ হয় যিসকলে অসমীয়া ভাষাক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে উঠি পৰি লাগে। আমি সকলোৱে জানো লক্ষ্মীনাথ বেজবৰুৱা আন্দোলন বিকল্পখন হেমপুৰত এনেসকল ব্যক্তিয়ে এটা সময়ত অসমত নাথাকিও অসমীয়া ভাষাৰ চিন্তা চৰ্চা কৰিছিল আৰু তেওঁলোকে অনুভৱ কৰিছে যে ভাষা এটা জীয়াই ৰাখিবলৈ হ'লে অকল কেইজনমান মানুহে ভাষাৰ চৰ্চা কৰিলে নহ'ব। সেই ভাষাৰ মনোভাৱটো চলাই নিবৰ কাৰণে চৰ্চা কৰিবৰ কাৰণে এটা সমাজ বা এটা সংস্থাৰ প্ৰয়োজন হয় আৰু সেইটো কৰিবৰ কাৰণে আৰম্ভ কৰিছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু সেইটোৱে ৰূপ ল'লে আমাৰ এতিয়া বৰ্তমানৰ অসম সাহিত্য সভা। অসম সাহিত্য সভাত আজি ইমান বছৰে বিভিন্ন গুণী মানী ব্যক্তিয়ে গুৰি ধৰি আহিছে অসমীয়া ভাষাক তেওঁলোকৰ কেনেদৰে চহকী কৰি আহিছে। কিন্তু অপ্ৰিয় হ'লেও কম 2016 চনত ময়ো যদিও মই সাহিত্য চৰ্চা নকৰোঁ মোৰ অঞ্চলৰ এটা শাখা সাহিত্য আছে মই সেই শাখা সাহিত্য সভাৰ সভাপতি হৈছিলোঁ আৰু সেই সময়তে দেখিলোঁ যে অসম সাহিত্য সভাত অদ্ভুত ধৰণৰ কিছুমান ঘটনা। কি ঘটনা? যে কাৰ্যকৰী সমিতিৰ কাৰ্যকাল 2 বছৰৰ পৰা গৈ 3 বছৰ হ'ল। অদ্ভুত ধৰণৰ ঘটনা। সভাৰ কাম প্ৰায় শেষেই হ'ল। এতিয়া আছে শলাগৰ শৰাই আৰু শলাগৰ শৰাই আগবঢ়াব আমাৰ ডক্টৰ অৰ্চনা পূজাৰী। মাতৃভাষা দিৱসৰ এই অনুষ্ঠানত আপোনালোকৰ সহায় সহযোগিতাৰে আমি ইমানেই উপকৃত হৈছোঁ যে প্ৰথমেই আপোনাসকললৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই আজি শলাগৰ শৰাই আৰম্ভ কৰিছোঁ। জয়তে আজিৰ সভাৰ সভাপতি মহাবিদ্যালয়ৰ পৰিচালন সমিতিৰ লোক সভাপতি গিৰিধৰ শৰ্মা ট্ৰাষ্টৰো সভাপতি ডক্টৰ গিৰীশ শৰ্মাদেৱৰ উপস্থিতিয়ে তেখেতৰ পৰিচালনাৰে সভাখন ইমান সুকলমে পাৰ হৈ গ'ল। সেয়ে তেখেতৰ প্ৰথমে মই শলাগৰ শৰাই আগবঢ়াম। দ্বিতীয়তে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু উপাধ্যক্ষ দুয়োগৰাকীয়ে ইমানেই আমাক অনুপ্ৰাণিত কৰি আহিছে যে আমি বিভিন্ন দিশত কাম কৰিবলৈ অনুপ্ৰাণিত হৈছোঁ। তেওঁলোকৰ তেখেতসকলৰ সহায় সহযোগিতাৰে আগবাঢ়ি যাবলৈ সুযোগ পাইছোঁ। সেয়ে এই দুয়োগৰাকী বিশেষ ব্যক্তিলৈ আমি শলাগৰ শৰাই আগবঢ়াম। আজিৰ সভাৰ মুখ্য অতিথি ডক্টৰ নগেন শইকীয়া ছাৰ মোৰ শ্ৰদ্ধেয় শিক্ষাগুৰু হোৱাৰ লগতে অসমৰ এগৰাকী প্ৰতিথজকা সাহিত্যিক। তেখেতৰ সাৰুৱা ভাষণে আমাক সকলোকে এনেদৰে উপকৃত কৰিলে। মাতৃভাষা দিৱসৰ এই শুভক্ষণত তেখেতলৈ আমি শলাগৰ শৰাই আগবঢ়াম। আজি দিনজোৰা কাৰ্যসূচীৰ পুৱাৰ ভাগত আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত থকা যিখন বক্তৃতা প্ৰতিযোগিতা, সেই বক্তৃতা প্ৰতিযোগিতাত বিচাৰক হিচাপে দুগৰাকী ব্যক্তিক আমি আমন্ত্ৰণ জনাইছিলোঁ। সেই দুগৰাকী হৈছে ৰাণী গোহাঁই আৰু ডক্টৰ নমিতা ডেকা। দুয়োগৰাকীৰ সহযোগিতাৰ মাজেদি আমি এটা বিশেষ বিষয়ত আজি এটা তাৰ ফলাফল লাভ কৰিলোঁ আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা প্ৰতিভা সন্ধান কৰাৰ সেই সুযোগটো পালোঁ। সেয়ে সেই দুয়োগৰাকী ব্যক্তিলৈ এই সুযোগতে শলাগৰ শৰাই আগবঢ়ালোঁ। বিভিন্ন স্কুললৈ আমি গৈ যেতিয়া খবৰ কৰিছিলোঁ, সেই স্কুলবিলাকৰ সহায় সহযোগিতা তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক
শিকাই বুজাই আনি আমাৰ ইয়াত আজি এই অনুষ্ঠানটি সফল কৰি তোলাৰ বাবে সেই স্কুলবিলাকৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী লগতে অভিভাৱকসকললৈ এই সুযোগতে শলাগৰ শৰাই আগবঢ়ালোঁ। আমাৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ সহযোগিতা আছে। তাতে প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰসকলক আমি যেনেদৰে ফোনেৰে হওক বা মুখেৰে গৈ পেলাই নিমন্ত্ৰণ কৰিছোঁ, তেওঁলোকে তেখেতসকল আহি ইয়াত উপস্থিত হৈছে আৰু বিভিন্ন ঠাইৰ বিভিন্ন গুণীজন আহিছে। তেখেতসকলৰ উপস্থিতিৰ বাবে আজি এই অনুষ্ঠানটি সফল হ'ল বুলি আমি আজি দাবী কৰিব পাৰিছোঁ। এই সকলোলৈকে আমি শলাগৰ